সমাজলৈ আমি বোকাখাটবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰফিকুল হুছেইন অসম আৰু আজি ৰাজ্যিক মৰ্যাদাৰে তেখেতক শেষ বিদায় জনোৱা, শ্ৰদ্ধাঞ্জলি জনোৱাৰ তাৎপৰ্য আমি উপলব্ধি কৰিব লাগিব। এই সন্ধিখনত এইটো আমি ওপৰতে পোৱা এটা কিতাপ নহয়, কেৱল তেওঁৰ বাহ্যিক জনপ্ৰিয়তাৰ কাৰণে পোৱা কিতাপ নহয়। ইয়াৰ গুৰি কথা আজি এই সন্ধিখনত আমি উপলব্ধি কৰিব লাগিব। আজি ৰাজ্যিক এই মৰ্যাদাৰ তাৎপৰ্যটো ব্যাখ্যা কৰাৰ দায়িত্ব আছে বুলি ভাবিছোঁ। ৰফিকুল হুছেইনৰ যি গৰিমা, প্ৰতিষ্ঠিত যি গৰিমা, যি ৰফিকুল হুছেইনৰ কাৰণে অসমৰ বৌদ্ধিক সমাজ জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনে সেই গৰখীয়া ল'ৰাটো বুলি উৎসৰ্গা কৰি কবিতা লিখিব লগা হোৱা ৰফিকুল হুছেইনক যদি আমি বুজি নাপাওঁ, তেতিয়া আজিৰ ৰফিকুল হুছেইনক বিশ্লেষণ কৰিলে এই গৰিমাটো আমি উপলব্ধি কৰিব নোৱাৰিম। সেইটো সৰবৃদ্ধ আকাশ, সত্তৰৰ যি অসমৰ গুঞ্জন, সত্তৰৰ ধমনী কঢ়িয়াই লৈ ফুৰা ৰফিকুল হুছেইন বোকাখাটৰ অন্তিম স্তৰৰ এটা সত্তা। আমি নাম ল'ব লাগিব সেই সত্তৰৰ পুৰোধাসকলৰ নাম, যি পুলিন শৰ্মা, পুতুল হাজৰিকাকে প্ৰমুখ কৰি অসমৰ প্ৰগতিশীল কাব্য ধাৰাৰ যি বাহক হিচাপে কাম কৰা নতুন প্ৰজন্মৰ মধ্য কেন্দ্ৰ হিচাপে সাকুৰ দৰে কাম কৰে ৰফিকুল হুছেইনৰ এই কাব্য কিন্তু আড্ডা। আপোনালোকে জানিব লাগিব যে ৰফিকুল হুছেইনৰ ঘৰ অসমত। কেশৱ মহন্তৰ ভাষাত ৰফিকুল হুছেইনৰ ঘৰ, প্ৰতিটো পৰিয়ালে ৰফিকুলৰ ঘৰ আছিল, ৰফিকুল হুছেইনৰ ঘৰ আছিল। প্ৰতিগৰাকী মাতৃয়ে তেওঁৰ মাতৃ আছিল। এই ৰফিকুল হুছেইন, সেইকাৰণে ৰফিকুল হুছেইন ঠিকনা খুব এগ্ৰেছিভলি ৰফিকুল হুছেইন অসম কৰি লৈছে। আৰু সেই ৰফিকুল হুছেইন অসম ঠিকনা সাৰ্থকতা প্ৰদান কৰি থৈ গ'ল আজিৰ এই ক্ষেত্ৰৰ আজি সামৰিক, আজি ৰাজ্যিক মৰ্যাদাৰে যি আজি আমাৰ মাটিত গিৰিপনি তুলি শ্ৰদ্ধা নিবেদন কৰিলে, এইটো প্ৰতিপন্ন। এই ৰফিকুল হুছেইনে আৰম্ভ কৰিছিলে বৌদ্ধিক আড্ডা। আটাইতকৈ বহলভাৱে প্ৰচলিত ধাৰণাটো আমি বুজি উঠিব লাগিব যে অসমৰ প্ৰান্তৰ পৰা প্ৰান্তলৈ সেই সময়ৰ সত্তৰৰ কাব্যধাৰাৰ, সত্তৰৰ গুঞ্জন সাম্প্ৰতিক সাময়িক যি ধাৰা, সেই ধাৰাক বহন কৰি ফুৰিছিল, অস্থিৰতাৰে কঢ়িয়াই লৈ ফুৰিছিল সেই ইচ্ছা। এই ৰফিকুল হুছেইন বোকাখাটৰ জন্ম লোৱা সেই ৰফিকুল হুছেইনে অসমৰ মাতৃকুল হুছেইনে বিচ্ছিন্ন হৈ কবিতা লিখা মানুহ নাছিল। ৰফিকুল হুছেইন বিচ্ছিন্নতাবাদে বিশ্বাসী নাছিল। ৰফিকুল হুছেইন কেৱল ব্যক্তিকেন্দ্ৰিক নাছিল, আত্মকেন্দ্ৰিক নাছিল। তেওঁ যি জানে আৰু যি সমাজে জানে সকলো লেচেৰে বুটলে আড্ডাত শ্বেয়াৰ কৰি এটা প্ৰজন্মৰ পাছত প্ৰজন্ম ধাৰাবাহিকভাৱে আজিৰ প্ৰজন্মটোলৈকে সেই সময়ৰ সত্তৰৰ পৰা আজিৰ 20 শতিকা 21 শতিকালৈকে যি এটা বৌদ্ধিক ভেটি নিৰ্মাণ কৰি থৈ গ'ল, এটা ধাৰা নিৰ্মাণ কৰি থৈ গ'ল ৰফিকুল হুছেইন। সেইজন ৰফিকুল হুছেইনক আজি এই কিতাপ দিছে। আমি ধন্যবাদ জনাবই লাগিব আজি এই ৰফিকুল হুছেইনৰ যিটো নাট্যধাৰা, ধোঁৱা দ্ৰব্য কি জলাশয় আৰু যিবোৰ নাটকক নিৰ্বাচন কৰি তেখেতে পৰিচালনা কৰিছিল, যদি আমি ইতিহাস যদি অধ্যয়ন কৰা যায়, সেইটো ইতিহাস যদি অধ্যয়ন কৰা যায়, ৰফিকুল হুছেইন জ্ঞান সংগীত নাট একাডেমীৰ কাৰণে যোগ্য বুলিও ৰাইজে বিবেচনা কৰে। এই সন্ধিখনৰ এই আপাহতে সুযোগ পাই আমি আহ্বান জনাইছোঁ, মনোনীতভাৱে হ'লেও আমি এইখন ক্ষেত্ৰৰ পৰা আজি চৰকাৰলৈ উৰ্ধতন কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ। এইজন ৰফিকুল হুছেইনক আমি উপলব্ধি কৰিব লাগিব। তেখেতে যি ভ্ৰাম্যমাণ থিয়েটাৰৰ সস্তীয়া স্থূল পৰিক্ৰমা, এমেচাৰ থিয়েটাৰৰ এটা চিৰিয়াছ থট, যিটো দ্বন্দ্ব, যিটো ডিবেট, সেই ডিবেটক খুব পদ্ধতিগতভাৱে অকলে যুঁজিছিল অসমৰ প্ৰান্তৰ পৰা প্ৰান্তলৈ। এটা সময়ত যেতিয়া সেই ভ্ৰাম্যমাণ থিয়েটাৰিক গোষ্ঠীৰ ইমান শক্তিশালী কৰ্পৰেট গোষ্ঠীটোৰ লগত এমেচাৰৰ সেই দিশকতীয়া ৰফিকুল হুছেইন যুঁজিব লগা সময়ত যিটো দিশহাৰা অৱস্থাত পৰিণত হৈছিলে, সেই সময়টো আমি চকুৰ আগত দেখিছিলোঁ। অৱশেষত আমি বোকাখাটৰ জনগণই তেখেতৰ এই যে ৰফিকুল হুছেইনৰ শ্লোগানক আমি বেনাৰ হিচাপে লৈ আমি 5000 মানুহে সমদল কৰি তেখেতৰ সপক্ষে আমি থিয় দিছিলোঁ। ৰফিকুল হুছেইন যে অকলশৰীয়া নাছিল, আমি থিয় দি এমেচাৰ থিয়েটাৰৰ যিটো থিয়ৰিটিকেল থট,
যিটো আদৰ্শগত স্থিতি, যিটো অৱস্থান, সেই অৱস্থানৰ কাৰণে মৰণ পণ যুঁজ কৰি শেষ বিন্দু দেশ থকালৈকে তেখেতে MSRৰ কাৰণে যিটো জীৱন পাঠ কৰিলে, সেই নীতি দৰ্শনটোৰ কাৰণেই আজি আচলতে চৰকাৰে এই কিতাপ দিবলৈ আগবাঢ়ি আহিছে। তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি চৰকাৰক আজি শেষ প্ৰান্তৰ এই শুভবুদ্ধি উদয় হৈ অন্ততঃ আন্তৰিকভাৱে কিন্তু ৰাজ্যিক যিটো মৰ্যাদা দিয়াৰ কাৰণে আজি প্ৰশাসনৰ সকলো বিষয়া, সকলো আমাৰ আজি কুচকাৱাজ কৰা সকলো ধৰণৰ আমাৰ সতীৰ্থসকলক আমি বোকাখাতৰ এই চোতালত আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ মৰণোত্তৰভাৱে সংবিধান একাডেমীটো লাভ কৰিবলৈ ধন্যবাদ। এইটো আমাৰ বাকী বিষয়ে চৰকাৰে লগত বিবেচনা কৰিব, আমি চৰকাৰলৈ অনুৰোধ জনাম। গতিকে এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অতি পৰিচিত নাট্যকাৰ নাট্য